বাসুদেবায়। ভাগৱতৰ চতুৰ্থ স্কন্ধ জীৱৰ সংসাৰ বৃত্তান্ত পুৰঞ্জন সংবাদ পদ। এ জয় জয় যদুকুল তিলক মুৰাৰী খন্দিলা ভূমিৰ ভাৰ দৈতক সংহৰি ভকত বৎসল মধু সুদন গোবিন্দ অপ্ৰদক্ষিণে নমো তব পদয় ৰবিন্দ। হে ৰাম সুৰ তৰু সমজাৰ চৰণ দূতয় হে সন্নিধি মাত্ৰকে ভক্তি মুকুতি পাৱয়। ই যাহাৰ পৰম ধন ভক্তিমন তজন এ হাতে চক্ৰ ধৰি ফুৰা ৰাখি সৰ্বক্ষণ এ শংকৰে কহিলা যিটো মন্ত্ৰমা ধবৰ এ তাকে জপ কৰি কৰে বসি জলৰ ভিতৰ অযুত বৎসৰ আছে জলেত পকৰি গোবিন্দৰ ৰূপ হৃদি পদ্মমা যে ধৰি সেহি বেলা মহাৰিষি নাৰদ প্ৰধান গৈলন্ত্ৰ প্ৰাচীন ব্ৰহী নৃপতি স্থান অপচেত পিতৃ যাক সৰ্বলোকে জানে হে উৎসুকে নাৰদ দেৱ গৈলাতা স্থানে হে নাৰদক দেখি ৰাজা প্ৰাচীন ব্ৰহীষি পাদ্যযজ্ঞে পূজিলন্ত পৰম হৰিষি হে আসনে বহিলা ঋষি হৰষি তমন হে নিপতি কচাই হাসি বলিলা বচন এ শুন শুন ৰাজা তই মিছা দেখে মৰ কৰ্ম কৰি কোন ফল পাইবে ইচ্ছা কৰ
এ দুখ হানি হইবে সুখ মিলিবে বিস্তৰ এ বিচাৰত সিটো ফল নোহে স্বতন্ত্ৰ নাৰদৰ বাণী শুনি বোলে মহাৰাই নতু শুনো ভৱ ভয় তৰণ উপায় নানা মত কৰ্ম কৰো পায়াই উপদেশ হৃদয় অন্তৰে মোৰ নাহি জ্ঞান লেখ ভাগৱতৰ চতুৰ্থ স্কন্ধ আৰম্ভ হল শিৱ আৰু দক্ষৰ বিৰুদ্ধে চতুৰ্থ স্কন্ধটো শিৱ দক্ষৰ বিৰুদ্ধেৰে আৰম্ভ হৈছে ভাগৱতৰ তৃতীয় স্কন্ধ সৃষ্টিৰ ৰহস্য অনাদি পাতন কপিল দেৱাহুতিৰ যোগেদি ভগৱন্তৰ সাংখ্যযোগ তত্ত্ব ভক্তিৰ লক্ষণ ইত্যাদি দ্বিতীয় স্কন্ধত মহাভাগৱত মহাধৰ্ম ভাগৱতৰ দশলক্ষণ আৰু প্ৰথম স্কন্ধত নৈমিষা অৰণ্যত সূত মুনিৰ প্ৰতি শৌনক আদি সহস্ৰ ঋষিৰ প্ৰশ্ন সহস্ৰ বছৰ যজ্ঞ সাধনাৰে আমি জীৱনটো বিফল কৰিলো যজ্ঞ কৰি কৰি দাড়ি চুলিবিলাক সব ধোঁৱা বৰণৰ কৰি দিলো এই যজ্ঞ কৰি থকাৰ পাছতহে আমি গম পালো পাণ্ডৱৰ পবিত্ৰ নাতি পৰীক্ষিতে 7 দিনতেই শুকৰ মুখেদি ভাগৱত কথা শ্ৰৱণ কৰি মুখ্য ধামলৈ গতি কৰিলে সহস্ৰ বছৰ যজ্ঞ কৰিও মুখ্যৰ সাধন নহল হে সুতমণি তুমি আমাক পৰম পবিত্ৰ বৈকুণ্ঠৰ ভাগৱত কথা কৃষ্ণৰ চৰিত্ৰ কথা আমাক বেকত কৰা ভাগৱত বৈকুণ্ঠৰ কল্পতৰু বৈকুণ্ঠ হল সেই ঠাই যি ঠাই ব্ৰহ্মাণ্ডৰ বাহিৰত অনাদি পাতনৰ সৃষ্টি ৰহস্যত সপ্ত স্বৰ্গৰ ওপৰত বৈকুণ্ঠ ব্যাপ্ত এই বৈকুণ্ঠৰ ব্যাপ্তিৰ কোনো সীমা নাই অনন্তমুখী বৈকুণ্ঠৰ তত্ত্ব সেই ঠাই ভগৱান কৃষ্ণই নিৰ্মাণ কৰিছে তেওঁৰ ভকতসকলৰ সংগত ভগৱান পূৰ্ণানন্দ হৰি থাকিবৰ বাবে এই বৈকুণ্ঠৰ বিলাসৰূপী ঈশ্বৰ তত্ত্বই হল এই কল্পতৰু ভাগৱত শাস্ত্ৰ এই ভাগৱত শাস্ত্ৰ মৰ্ত্যলৈ নামিলে ব্যাস নন্দন শুকদেৱৰ মুখপদ্মে গংগাৰ পাৰত পৰীক্ষিতৰ অভিসম্পাতময় জীৱনক ভগৱন্তৰ কৃষ্ণ কথাৰ সান্নিধ্যৰে অমৃতময় ঈশ্বৰ তত্ত্বত বিলীন কৰি দিয়াৰ দিব্য প্ৰয়াস হৈ বৈকুণ্ঠপতি নিৰ্গুণ আৰু নিৰাকাৰ ৰূপ এই নিৰ্গুণ নিৰাকাৰ ঈশ্বৰজনক মৰ্ত্যৰ মানৱে কেনেকে স্পৰ্শ কৰিব নেদেখা ঈশ্বৰজনৰ ঈশ্বৰ তত্ত্ব আত্মতত্ত্ব পৰম তত্ত্ব মানৱে কিদৰে বুজিবলৈ যত্ন কৰিব ভগৱন্তই দ্বাদশ স্কন্ধ ভাগৱতত তেওঁৰ গুণ যশ লীলা আৰু কীৰ্তনেৰে বৈকুণ্ঠপতিৰ যি স্বৰূপ এই শাস্ত্ৰৰ ৰূপত তেওঁ প্ৰকট কৰিলে ভাগৱতৰ চতুৰ্থ স্কন্ধত আৰম্ভ হল শিৱ আৰু দক্ষৰ বিৰোধ এই শিৱ আৰু দক্ষৰ বিৰোধে আমাক প্ৰথমতে চতুৰ্থ স্কন্ধত শিকাইছে আৰু বুজাইছে যদি ভকত হয় ভগৱন্তৰ ৰূপ হৈ যাব পাৰিব লাগিব যদি ভকত হয় কেৱল ভগৱান কৃষ্ণকে একান্ত চিত্তে সেৱা সৎকাৰ আৰু উপাসনা কৰিব লাগিব মহাভকত শিৱই ভগৱান
ৰাম বা কৃষ্ণৰ বাহিৰে এই জগতত কাকো উপাসনা নকৰে আৰু কাৰলৈও তেওঁ দৃষ্টি নিদিয়ে। দক্ষৰ যজ্ঞত গৈ মহাভকত শিৱ বহি ব্ৰহ্মানন্দত লীন গল। দক্ষ সভাৰ মাজত যেতিয়া প্ৰৱেশ হল, অগ্নি আদি দেৱতাসকলেও দক্ষৰ উদ্দীপক ৰূপ দৰ্শন কৰি সেইফালে চাই তেওঁক প্ৰণাম জনালে আৰু শ্ৰদ্ধা নিবেদন কৰিলে। দক্ষক সৃষ্টিকৰ্তা ব্ৰহ্মাদেৱে প্ৰজাপতি পাতি দিলে। প্ৰজাপতিৰ পবিত্ৰতাৰে তেওঁ ডাঙৰ যজ্ঞ আৰম্ভ কৰিলে। এই যজ্ঞভূমিলে তেওঁ প্ৰৱেশ হল এটি উদিত সূৰ্যৰ দৰে উজ্জ্বল হৈ। সমস্তজনৰ চক্ষু তেওঁতেই নিবন্ধিত হল, কিন্তু তেওঁলৈ এবাৰো নেচালে, উঠিও নিদিলে মহাভকত শিৱ। শিৱই উঠি নিদিয়াৰ বাবেই, প্ৰণাম নজনোৱাৰ বাবেই দক্ষৰ ক্ৰোধ আহি গল যে দেখাত ভকত কিন্তু ভিতৰীয়াও ভকত নহয়। সমস্ত দেৱতাসকলৰ নামত এওঁ হল কলংক। এওঁ মোক কেনেদৰে সন্মান কৰিব লাগে তাকে নেজানে। ভাগৱতৰ ৪ৰ্থ স্কন্ধৰ আৰম্ভণিয়ে আমাক শিকাব বিচাৰিছে, ব্ৰাহ্মণ হৈ দক্ষৰ দৰে শ্ৰেষ্ঠ প্ৰজাপতি হৈ যজ্ঞৰ সাধনাৰে যজ্ঞ উপাসনা কৰা জনেও যদিহে শিৱৰ দৰে সাত্বিক ভকতক সেৱা সৎকাৰ কৰিব নেজানে, তেতিয়াহলে ভক্তিত বিৰোধ আহি যাব। আচলতে শিৱৰ লগত বিৰোধ নহয়, ৰহস্য ভকতি কৰা ভক্তিৰ লগত সকাম ভকতিৰ বিৰোধ হল। যজ্ঞ সাধনাটো হল সকাম ভক্তি। মহাযোগী শিৱ হল নিষ্কাম সাধক, নিৰ্গুণৰ সাধক, নিৰ্গুণত স্থিত। সেইবাবে ভাগৱতৰ ৪ৰ্থ স্কন্ধৰ আৰম্ভণিতে আমাক বুজাই দিব বিচাৰিছে, ভকত ভগৱানৰ স্বৰূপ। ভকতৰ লগত যদি বিৰোধ হয়, ভকতৰ লগত যদি ভক্তিৰ ক্ষেত্ৰত আমাৰ সহমত, যি নিৰ্গুণ ভক্তিক আচলতে সেৱা কৰে, তেতিয়াহলে সেই বিৰোধে দক্ষ যজ্ঞ বিনাশ কৰিব। দক্ষৰ যজ্ঞ বিনাশ কৰাই নহয়, ভকতক গালি পৰা মুখখনত আগৰ ডিঙিটো কাটি বীৰভদ্ৰই অগ্নিত ভস্ম কৰি দিলে। পাছত ছাগলীৰ ডিঙি এটা কাটি লগাই দিলে। ভকতক যি নিন্দা কৰে সেয়া ছাগলীৰ মুখ। ভাগৱত শাস্ত্ৰই আমাক সেই তত্ত্ব প্ৰকট কৰিছে। ইয়াৰ পাছত ভাগৱতৰ ৪ৰ্থ স্কন্ধত আমাক পৃথুৰ যজ্ঞ, বেনৰ তত্ত্ব, ধ্ৰুৱৰ আখ্যান ইত্যাদিৰে সৈতে আমাক ভগৱন্তৰ নিৰ্গুণ ৰহস্য ভকতিৰ জ্ঞান দান কৰিব বিচাৰিছে। এই ৪ৰ্থ স্কন্ধৰ সমাপ্তিৰ যি অধ্যায়, এই অধ্যায়টিৰ নাম হল পুৰঞ্জন সংবাদ। ভকতিৰ মূল ৰহস্যই হল নিজক জনাৰ ব্যৱস্থা। যদি আমি ভগৱানক একান্ত চিত্তে ভক্তি কৰিছো, এই ভক্তিৰ যোগেদি আমি নিজক চিনি পাব লাগিব, নিজক বুজি পাব লাগিব, আৰু আমাৰ লগত ভগৱন্তৰ ভক্তিৰ গভীৰ সম্বন্ধ কেনেদৰে প্ৰত্যক্ষ হব, এই দিশটোক আমি অনুভৱ কৰিব লাগিব। পুৰঞ্জন সংবাদ স্বৰূপ ভাগৱতৰ ৪ৰ্থ স্কন্ধৰ এই অধ্যায়টিয়ে আমাক শিকাব বিচাৰিছে, বুজাব বিচাৰিছে যে আমি শিৱ হব নোৱাৰো, যিহেতু আমি প্ৰত্যেকেই জীৱ। আমি প্ৰত্যেকেই জীৱ। এই জীৱটিকে কোৱা হৈছে পুৰঞ্জন বুলি। পুৰ মানে পৰিপূৰ্ণ, অঞ্জন মানে ঈশ্বৰ তত্ত্বৰ। ঈশ্বৰ তত্ত্বৰে পৰিপূৰ্ণ আমাৰ এই জীৱনটো।
এই পুৰঞ্জন সংবাদ স্বৰূপ এই আখ্যানৰ যোগেদি ভগৱান আৰু জীৱবিলাক কেনেদৰে একেডাল ৰুচিতে বান্ধ খাই আছে, ভগৱান আৰু জীৱৰ সম্বন্ধ কিমান গভীৰ, এই তত্ত্ব কথা আমাক ভাগৱতৰ ৪ৰ্থ স্কন্ধত বুজাব বিচাৰিছে। প্ৰাচীন বহি হল জীৱৰ এক ৰাজসিক ৰূপ, সেইটো কাৰণে প্ৰাচীন বহি হল এজন ৰজা। এই প্ৰাচীন বহি স্বৰূপ ৰজাৰ যে ৰাজসিক তত্ত্ব, জীৱবিলাকৰ দেহটো ৰাজসিক, যিহেতু ৰজ গুণেৰে আমাৰ দেহ প্ৰতিপালন হয়। জন্ম আৰু জীৱৰ তত্ত্বটো ৰজগুণী, সেইটো কাৰণে সৃষ্টিকৰ্তাজন ৰজগুণত প্ৰতিষ্ঠিত। সৃষ্টিকৰ্তা ব্ৰহ্মাদেৱ তিনি দেৱৰ ভিতৰত ৰজগুণত স্থিত। বহুতে প্ৰশ্ন কৰে যে ব্ৰহ্মাৰ পূজা কিয় নাই, হয়নে বাৰু? প্ৰশ্ন হয়নে নহয় বাৰু? যে ব্ৰহ্মাদেৱ সৃষ্টিকৰ্তা, শ্ৰীনাৰায়ণৰ পৰা তেওঁ ভাগৱত পালে, অথচ ব্ৰহ্মাদেৱৰ কিয় পূজা নাই? ৰজগুণী বস্তুৰ পূজা নাথাকে। ৰজগুণটো পূজনীয় গুণ নহয়। ৰজগুণত যদি অকণমান ছিদ্ৰ লাগে, ৰজগুণত যদি অকণমান কিবা কম হৈ যায়, এই গুণটো লগে লগে তমোগুণলৈ প্ৰকট হৈ যায়। সেইটো কাৰণে ৰজগুণৰ পৰা তমগুণলৈ প্ৰকট হৈ গল কোন? প্ৰজাপতি দক্ষ। ক্ৰোধ আহি গল আৰু ভকতকে গালি পাৰি নিন্দা কৰি দিলে। ভকতক নিন্দা কৰাই নহয়, বেনৰ তত্ত্ব ৪ৰ্থ স্কন্ধত আমাক দিছে, আমি যাতে বেন ৰজাৰ দৰে হৈ নাযাওঁ। ৪ৰ্থ স্কন্ধত সেই তত্ত্বও দিছে। অংগৰ পুত্ৰ বেনৰ কাহিনী, পৃথু ৰজাৰ তত্ত্ব, পৃথুৰ যজ্ঞ, এই সমূহ তত্ত্ব কথা আমাক দিয়াৰ পাছতহে ৪ৰ্থ স্কন্ধৰ সমাপ্তিৰ সময়ত আমাক দিছে পুৰঞ্জন সংবাদ। যিহেতু ৪ৰ্থ স্কন্ধ কীৰ্তন হৈছে, ৪ৰ্থ স্কন্ধৰ সামগ্ৰিক যি তত্ত্ব কথা, এই তত্ত্ব কথাকেইটা কৈ ললেহে পুৰঞ্জন সংবাদটো অকণমান বুজি পোৱা যাব। বস্তুটো অলপ জটিল, জীৱৰ তত্ত্বটো। সেইটো কাৰণে আমি শিৱ আৰু দক্ষৰ বিৰোধৰ পৰাই অকণমান কবলৈ যত্ন কৰিছো। শিৱ মানে আত্মতত্ত্ব, দক্ষ মানে ৰাজসিক দেহ তত্ত্ব। ৰজগুণী দেহ তত্ত্বৰ প্ৰতীক হল দক্ষ। সত্য সাত্বিক গুণৰ আত্মতত্ত্বৰ প্ৰতীক হল শিৱ। আত্মাবিলাকৰ উপাসনা সদায় পৰমাত্মাৰ প্ৰতি। সেইটো কাৰণে শিৱ কৈলাশপতি আৰু তেওঁ সদায় তপস্বী, মহাযোগ আচৰণেৰে তেওঁ সহস্ৰ বছৰ ৰাম জপ কৰে। এই সত্যগুণী ভকতৰ ভক্তি তত্ত্ব যদি আমাৰ নহয়, আমি ৰজগুণী দক্ষৰ দৰে ব্ৰহ্মময় দেহ লাভ কৰিছো। সেইটো কাৰণে ব্ৰাহ্মণ। দক্ষ কি? দক্ষ হল ব্ৰাহ্মণ। এই দেহটোক ব্ৰহ্ম বুলি কোৱা হয়। ব্ৰহ্মৰূপী দেহত আত্মাৰূপী ঈশ্বৰ থাকে। দেহ আৰু ঈশ্বৰ একলগ হলে তাক কোৱা হয় ব্ৰাহ্মণ্য বা ব্ৰাহ্মণ বুলি। সেইটো কাৰণে ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ, এই চাৰি জাতিৰ তত্ত্ব ভাগৱতে আমাক কোৱা নাই। ব্ৰাহ্মণ মানে ব্ৰহ্মতত্ত্বৰ যিজন সাধক বা উপাসক। সেইটো কাৰণে ভাগৱতৰ ১০ম স্কন্ধত ব্ৰাহ্মণ সুদামাৰ চৰণ ধুই ভগৱান কৃষ্ণই চৰণৰ জল শিৰত লৈ নিজে শুদ্ধ হৈ দেখাইছে। ভগৱন্তৰ ব্ৰহ্মতত্ত্বৰ ভাগ যিজনৰ লগত থাকে, সেইজন ভগৱন্তৰ পবিত্ৰতাৰে শুদ্ধ হ'ব পাৰে। দক্ষ ব্ৰাহ্মণ কৰিছে পবিত্ৰ যজ্ঞ,
যজ্ঞ কৰিও তেওঁ নিজক শুদ্ধ কৰিব নোৱাৰিলে। আমাৰ জীৱনত যাতে সৎকৰ্মস্বৰূপ যজ্ঞ কৰি আমি জীৱনটোক যাতে অহংকাৰত পতিত কৰাই আমি দক্ষৰ দৰে অহংকাৰী আৰু অপবিত্ৰ নহওঁ। ভাগৱতৰ ৪ৰ্থ স্কন্ধই আমাক সাৱধান কৰি দিব বিচাৰিছে। অংগৰ পুত্ৰ হল বেন। ভাগৱতৰ ৪ৰ্থ স্কন্ধতে আছে। বেন ইমান দুৰ্জয়, ইমান দুৰ্জন যে ঋষিসকলে আহি তেওঁক বুজালতো তেওঁ বুজনি নললে। ঋষিসকলকে প্ৰহাৰ কৰিবলৈ উদ্যত হল। সপ্ত ঋষি একেলগ হৈ বেনক সাও দিলে, তোৰ মৃত্যু হওক বুলি। এই সপ্ত ঋষি হল ভগৱন্তৰ 7জন নিৰ্গুণ সাধক ৰূপী ভকত। ভগৱানৰ ভকতৰ মুখপদ্মত ঈশ্বৰে অগ্নি দিছে, তেওঁৰ নাম হল ঈশ্বৰৰ অগ্নিতত্ত্ব। এই অগ্নিতত্ত্বৰূপী ভগৱন্তৰ নাম যাৰ মুখপদ্মে বিদিত হয়, সেইজনৰ মুখত ভগৱন্ত কৃষ্ণৰ শক্তি বাস কৰে। সেইটো কাৰণে ৩য় স্কন্ধত দেখালে আমাক সপ্ত ঋষিয়ে কেৱল বাক্যৰে সতি বধ কৰি দিলে, যি বেনক কোনেও বধ কৰিব নোৱাৰে। সেই বেনক বাক্যৰে সতি বধ কৰি দেখুৱাই দিলে ব্ৰহ্মময় শব্দ শক্তি কিমান শক্তিমন্ত। বেন বধ হল, পৃথিৱীত ৰজা নাইকিয়া হল। বেনৰ মাতৃয়ে মৃতদেহটো ভালদৰে ৰাখিছিলে। পাছত আকৌ পৃথিৱীত ৰজা প্ৰয়োজন হোৱাৰ কাৰণে বেনৰ দেহটো সপ্ত ঋষিয়ে মুঠিলে। সপ্ত ঋষিয়ে বেনৰ দেহ মুঠিলত দেহৰ দুভাগৰ পৰা দুটা বস্তু নিৰ্মাণ কৰিলে। বাওঁ বাহু মুঠিলে, বাওঁ বাহুৰ পৰা ৰচনা হল উৰ্চি। উৰ্চি মানে হল জগত লক্ষ্মী, প্ৰকৃতি। সোঁ বাহু মন্থন কৰিলে, সোঁ বাহুৰ পৰা উৎপত্তি হল পিঠু। পিঠু মানে হল পৰমাৰ্থিক ঈশ্বৰ তত্ত্ব। পৰমাৰ্থিক ঈশ্বৰ তত্ত্বটোকে পিঠু বুলি কোৱা হয়, যিটোক মন্থন কৰিলেহে পোৱা যাব, মন্থন নকৰিলে পোৱা নাযাব। এই পৰমাৰ্থিক পিঠুৰূপী তত্ত্বক প্ৰতিপালন কৰি সেৱা কৰে এই প্ৰকৃতিয়ে। এই প্ৰকৃতি দৃশ্যমান, সেইটো কাৰণে দৃশ্যমান বস্তুটোকে কোৱা হল উৰ্চি বুলি। পিঠুৰ ভাৰ্যা হল উৰ্চি। পিঠুৱে যজ্ঞ কৰিলে, পিঠুৰ যজ্ঞলে সিদ্ধগণ নামিলে। সিদ্ধগণক সেৱা সৎকাৰ কৰি পিঠুৱে এই জগতক যজ্ঞ কেনেদৰে কৰিব লাগে তাক বুজাই দিলে। ৪ৰ্থ স্কন্ধত দক্ষৰ যজ্ঞই ঈশ্বৰ বিমুখতাৰ যি তত্ত্ব দিলে, পিঠুৰ যজ্ঞই ঈশ্বৰ সন্মুখৰ তত্ত্বটো আমাক দেখুৱাই দিলে। পিঠুৱে যজ্ঞ কৰিছিল 4 সিদ্ধৰ চৰণ ধুই, চৰণৰ জল শিৰত লৈ শুদ্ধ আৰু পবিত্ৰ হৈ। পিঠু নিজেই বিষ্ণু যদিও সিদ্ধস্বৰূপ ভকতক তেওঁ ভক্তিভাৱে সেৱা কৰিছে। সেইটো কাৰণে ভাগৱতৰ ৪ৰ্থ স্কন্ধত শস্য মৎস্য দ্ৰব্য কাৰণ আদি লোপ পোৱা এই পৃথিৱী দোহন কৰিলে পিঠুৱে পৃথিৱী দোহন কৰি ইয়াত গুপ্ত হৈ থকা পৃথিৱীৰ পৰা ঐশ্বৰ্য বিভূতি সমস্তখিনি উদ্ঘাটন কৰি আমাক দৰ্শন কৰালে। অৰ্থাৎ জগতৰ শ্ৰীহৰিৰ কৃপাতেই এই জগতত সমস্ত দ্ৰব্য বৰ্তি আছে। জগতৰ শ্ৰীহৰিৰ ইচ্ছাতেই সমস্ত জগত চলি আছে। এই তত্ত্ব কথা আমাক পিঠুৰ যজ্ঞৰ যোগেদি আমাক বুজালে। এতিয়া আমাক পুৰঞ্জন সংবাদত বুজাব বিচাৰিছে যে ভাগৱতৰ ৪ৰ্থ স্কন্ধত ভগৱন্তৰ ৰহস্য ভকতি তত্ত্ব সাক্ষাৎ কৰা ভকতসকলে নিজৰ জীৱটোনো কি বস্তু, এই জীৱটোৰ লগত পৰিচয় হৈ যাওক। জীৱ শিৱৰে অংশ, অথচ এই জীৱবিলাক কিয় এই পৃথিৱীলৈ আহি দুখ কষ্ট আৰু যান্ত্ৰণা ভোগ কৰিব লগা হয়। জীৱবিলাকৰ দুখ কষ্ট আৰু যান্ত্ৰণাৰ কাৰক আৰু কাৰণনো কি, এই পুৰঞ্জন সংবাদত এতিয়া আমাক গভীৰভাৱে
সেই তত্ত্ব কথাখিনিকে কৈছে যে প্ৰাচীন বহী স্বৰূপ যিজন ৰজাৰ পুত্ৰ হল 10 জন, এই 10 জনেই হল 10 পচেতস। এই 10 পচেতসে জলত নামি 10,000 বছৰ ভগৱন্ত বিষ্ণুৰ নাম জপ কৰিছিলে। যি মন্ত্ৰ দিছিলে কোনে? মহাভকত শিৱই দিয়া মন্ত্ৰ, ৰুদ্ৰই দিয়া মন্ত্ৰ। এই মন্ত্ৰ জপ কৰি ভগৱন্ত প্ৰভুক উপাসনা কৰি প্ৰাচীন বহীৰ পুত্ৰসকলে তপস্যা কৰিছে। আৰু ঠিক সেই সময়তেই প্ৰাচীন বহীৰ সন্মুখলৈ আহি গল দেৱঋষি নাৰদ। দেৱঋষি নাৰদে এতিয়া প্ৰাচীন বহীক জীৱৰ ৰহস্য তত্ত্ব সমস্ত সবিশেষখিনি বুজাই এতিয়া কব যে নাৰদ এইটো কাৰণে আহে, নাৰদ হল ভগৱান কৃষ্ণৰ মন ৰূপ। ভগৱান কৃষ্ণৰ মন ৰূপী তত্ত্বটোক নাৰদ বুলি কোৱা হয়। অষষ্ঠ সৰ্ববিখ্যানম দেৱৰ্ষীণাম সনাৰদ গন্ধৰ্বনাম চিত্তৰথো সিদ্ধিনাম কপিলো মুনি। গীতাৰ বিভূতি যুগৰ এই শ্লোক জনাত অতি গভীৰভাৱে ভগৱান কৃষ্ণই কৈছে অষষ্ঠ সৰ্ববিখ্যানাম, এই জগত যিমানবিলাক বৃক্ষ আছে সেই বৃক্ষবিলাকৰ মাজত মই হলো অষষ্ঠ বৃক্ষ। অষষ্ঠ মানে হল আহঁত। খালি আমি এই প্ৰকৃতিত দেখা আহঁত গছজোপাৰ কথা গীতাই কোৱা নাই। আহঁত মানে কি? এই অষষ্ঠ মানে আচলতে সংসাৰ বৃক্ষ। এই সংসাৰখন জগতৰ শ্ৰীহৰিয়ে শত ৰজ তম 3টা ডালেৰে ৰচনা কৰা এক বৃক্ষ সদৃশ। অষষ্ঠ সৰ্ববিখ্যানাম, বৃক্ষবিলাকৰ মাজত মই হলো সংসাৰ বৃক্ষ, অষষ্ঠ বৃক্ষ। দেৱৰ্ষি নাঞ্চ নাৰদ, দেৱঋষিসকলৰ মাজত মই হলো নাৰদ। ভগৱান কৃষ্ণই নিজে কৈছে মই এই নাৰদ। গন্ধৰ্বনাম চিত্তৰথো, ভগৱানৰ গুণ কীৰ্তন কৰি নৃত্য কৰা সকলক গন্ধৰ্ব বুলি কয়। যি ভগৱান ঈশ্বৰৰ উপাসনা কৰি কীৰ্তন কৰি আনন্দত নৃত্য কৰে সেইসকল উদ্ধৰ এটা। সেইসকলে কেৱল হৰিৰ গুণ আৰু গান কৰি সদায় ভগৱন্তৰ আনন্দত নৃত্য কৰে, সেইসকলক গন্ধৰ্ব বুলি কোৱা হয়। গন্ধৰ্বসকলৰ মাজত ভগৱান শ্ৰীহৰি কৃষ্ণ হল চিত্তৰথ। এই মনটো হল আমাৰ এখন ৰথৰ দৰে। এই মন নামৰ ৰথ যদিহে শুদ্ধ সত্য আৰু পবিত্ৰ ভাৱনালে যায় তাক কোৱা হয় চিত্ত। সেইটো কাৰণে মাধৱ মহাপুৰুষে নামঘোষাত লিখিছে তুমি চিত্ত বৃত্তি মূৰ প্ৰৱৰ্তক নাৰায়ণ, তুমি নাথ মই নাথমন্ত। মনৰ যি পবিত্ৰ আৰু শুদ্ধ ভাৱ, এই ভাৱটোক কোৱা হয় চিত্ত। এইখন এখন ৰথ, এই ৰথখনে কলৈ নিব? এই ৰথখনে লৈ যাব ভগৱন্ত ঈশ্বৰৰ গভীৰ ভকতিৰ ফালে। সেইটো কাৰণে গন্ধৰ্বসকলৰ মাজত মই হলো চিত্তৰথ। মন শুদ্ধ আৰু পবিত্ৰ নহলে ভগৱানৰ গুণ কীৰ্তন কৰিব নোৱাৰে বুলি কৈছে। আৰু সিদ্ধসকলৰ মাজত কোন? সিদ্ধসকলৰ মাজত মই হলো কপিল ভগৱান। যিজন সিদ্ধ সেইজনেই হল কপিল। কপিল ভগৱান সিদ্ধ ৰূপেৰে ভগৱান কৃষ্ণ নিজে বুলি কৈছে। সেইজন ইমান শ্ৰেষ্ঠ সিদ্ধ যে
সগৰৰ 60,000 পুত্ৰক কোনেও বধ কৰিব নোৱাৰে। সগৰৰ পুত্ৰক বধ কৰিব পৰা কোনো বীৰ এই জগতত জন্মই হোৱা নাই। সগৰ গৰ্ভত থাকোতে বৈ মাতৃয়ে বিষ পান কৰাই দিলে। বিষে সগৰক ক্ৰিয়াই নকৰিলে, একো নহল। বিষেও ক্ৰিয়া নকৰি পেলাই ভূমিষ্ঠ হৈ তেওঁ এজন সুন্দৰ সাধক ঋষি হল। সেইটো কাৰণে সগৰৰ পুত্ৰসকল হল কি? অক্ষয় অব্যয়। 60,000 পুত্ৰই যজ্ঞৰ ঘোঁৰা বিচাৰি সাগৰৰ তলি খান্দি যাত্ৰা কৰিলে। ইন্দ্ৰ দেৱতাই ভাবিলে এইসকলক যদি কপিল ভগৱানৰ দ্বাৰা শেষ কৰি দিয়া নহয়, এই জগতত ভাৰ সদায় থাকি যাব। যজ্ঞৰ ঘোঁৰা হৰণ কৰি নি কপিল ঋষিয়ে য'ত তপস্যা কৰি আছিলে তাত নি যজ্ঞৰ ঘোঁৰাটো ইন্দ্ৰই বান্ধি দিলে। সগৰৰ পুত্ৰই ঘোঁৰা বিচাৰি বিচাৰি গৈ যেতিয়া কপিল ঋষিৰ আশ্ৰমত অস্ত্ৰ বান্ধি থোৱা পালে, ভাবিলে এইজনে আমাৰ এই যজ্ঞৰ ঘোঁৰা হৰণ কৰি আনিছে। কপিল ঋষিক গৈ 60,000 খুন্দিয়াই ভুকুৱাই জগাই দিলে তপস্যাৰ পৰা। কপিলে চকু মুলি চাই দিলে 60,000 ভস্ম হৈ গুচি গল। চাই দিওঁতে 60,000 শেষ। সেইটো কাৰণে যাৰ দৃষ্টিত অক্ষয় অব্যয় সগৰৰ 60,000 পুত্ৰ বিনাশ হৈ যাব পাৰে, সেইজন সিদ্ধৰূপী জগতৰ শ্ৰীহৰি কৃষ্ণ কপিল ৰূপত আছে। আমাক এতিয়া ভাগৱতৰ 4ৰ্থ স্কন্ধৰ পুৰঞ্জন সংবাদৰ তত্ত্ব কথা এতিয়া বেকত কৰিছে দেৱ ঋষি নাৰদে। নাৰদ কোন? নাৰদ হল ব্ৰহ্মাৰ মানস পুত্ৰ। ব্ৰহ্মাৰ মনৰ ঈশ্বৰ তত্ত্বটোকে কোৱা হয় নাৰদ বুলি। ব্ৰহ্মাৰ মনৰ ভক্তিভাৱৰ সাধনাৰ তত্ত্বটোক কোৱা হয় সিদ্ধ বুলি। সেইটো কাৰণে 4জন সিদ্ধ সৃষ্টিকৰ্তা ব্ৰহ্মাৰ মনৰ স্বৰূপ। দেৱ ঋষি নাৰদ সৃষ্টিকৰ্তা ব্ৰহ্মাৰ মনৰ ঈশ্বৰ ভাৱনাৰ তত্ত্বৰূপ। সেইবাবে এই 5জন উদ্ধৰ এটা। এই 5জনেই আজীৱন ব্ৰহ্মচাৰী, কেৱল ভগৱান কৃষ্ণৰ তপস্যা উপাসনা আদি কৰি জগত শুদ্ধ কৰে। দেৱ ঋষি নাৰদৰ কথা অকণমান কব লাগিব, যিহেতু নাৰদৰ কথা কলেহে বস্তুখিনি আমাৰ বোধগম্য হব। নাৰদ এনে এজন শ্ৰেষ্ঠ ঋষি, জ্ঞানীজনক প্ৰশ্ন সোধা নাই, দুষ্টজনক প্ৰশ্ন সুধিছিলে। ৰত্নাকৰক প্ৰশ্ন 2টা সোধা নাই, এটাহে সুধিছে। এটা প্ৰশ্ন যেতিয়া সুধি দিলে, উত্তৰত ৰত্নাকৰ কি হৈ গল? ৰত্নাকৰৰ পৰা মুক্ত হৈ দুষ্ট দস্যুৰ পৰা তেওঁ সম্পূৰ্ণৰূপেৰে পৰিৱৰ্তন হৈ ৰাম হৈ গল। কি ৰাম হৈ গল? অযোধ্যাত লীলা কৰা ৰামৰ ৰামায়ণ স্বৰূপ তত্ত্ব ৰাম জন্ম হোৱাৰ 1000 বছৰ আগতে প্ৰণয়ন কৰি দিলে। এটা প্ৰশ্ন সুধি যিজনে এজন দস্যুক বাল্মীকিৰ দৰে ঋষি বনাই দিব পাৰে, সেইজন হল দেৱ ঋষি নাৰদ। এই নাৰদ স্বৰূপ ঋষিজন কাৰোবাৰ ওচৰলৈ যদি আহে, তেতিয়াহ'লে তাতকে পুণ্যৱান, তাতকে ভাগ্যৱান সেইজনৰ জীৱনৰ যি মহামূল্য, সেই মূল্য আৰু কোনেও কেতিয়াও লাভ কৰিব নোৱাৰে। প্ৰাচীন বহীৰ সন্মুখলৈ সেইদিনা দেৱ ঋষি নাৰদ আহি গল। ভাগৱতৰ 1ম স্কন্ধটো আছে। 17 পুৰাণ প্ৰণয়ন কৰি, 5ম বেদ মহাভাৰত ৰচনা কৰি, 14 শাস্ত্ৰ নিৰ্মাণ কৰি বেদব্যাসৰ মন স্থিৰ হব লাগিছিলে। কিন্তু বদৰিকা আশ্ৰমত উগুল থুগুল চঞ্চল হৈ থাকি গল। দেৱ ঋষি নাৰদ আহি প্ৰশ্ন কৰিলে, প্ৰণেতা স্বৰূপ পৰমেশ্বৰ, তুমি টিকালজ্ঞ ঋষি, তুমিও যদি এনেদৰে চঞ্চল হোৱা তেতিয়াহ'লে কি হব? তেতিয়া
প্ৰণেতা পৰমেশ্বৰ বেদব্যাসে কৈছে, হে দেৱঋষিক বেদব্যাসে স্তুতি নতি উপাসনা সেৱা সৎকাৰ অতি শুদ্ধভাৱে কৰিছে। তাৰ পাছতহে প্ৰশ্ন কৰিছে যে মোৰ চিত্ত কিয় স্থিৰ হোৱা নাই। দেৱঋষি নাৰদ হল এনে এজন ঋষি, সঁচা কথাটো কবলৈ কাকো কুণ্ঠাবোধ নকৰে, কৈয়ে দিলে এই জগতখনক তুমি নষ্ট কৰিছা, সেইটো কাৰণে তোমাৰ মন স্থিৰ হোৱা নাই। তুমি প্ৰণেতা পৰমেশ্বৰ হৈ তুমি হত্যা কৰিবলৈ, বধ কৰিবলৈ, জীৱক হিংসা কৰিবলৈ তুমি কি ধৰ্ম শিকালা? এই ধৰ্মই লোকক কৰা নাই, ই হিংসাৰ ভাৱে বৃদ্ধি কৰিছে। সত্য শুদ্ধ ঋষিজনে তোমাৰ মতৰ ওপৰত বিৰোধ কৰি কবলৈ সাহসো নকৰে। যদি তাৰ ওপৰত কিবা বাক্য ৰাখে প্ৰত্যেকেই কব এইজন বেদব্যাসতকৈও বেছি পণ্ডিত ওলালে। গতিকে তোমাৰ ভুলৰ শুধৰণি তুমি নিজেই কৰিব লাগিব। এতিয়া কি কৰিলে? কৃষ্ণৰ গুণ যশ আৰু কীৰ্তন, কৃষ্ণৰ মহিমা আৰু লীলা, এই সমস্ত বিলাকক প্ৰকাশ কৰি ভাগৱত শাস্ত্ৰ প্ৰণয়ন কৰিবৰ কাৰণে উপদেশ দিলে। বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ দেৱঋষি নাৰদ স্বৰূপ গুৰুৰ সান্নিধ্য লাভ কৰিহে প্ৰণেতা পৰমেশ্বৰ বেদব্যাসে ভাগৱত শাস্ত্ৰ প্ৰণয়ন কৰিলে। যিজনৰ উপদেশত ভাগৱত প্ৰণয়ন হল সেইজন ভগৱান স্বৰূপ দেৱঋষি নাৰদ চতুৰ্থ স্কন্ধত পুৰঞ্জন সংবাদ কবৰ কাৰণে প্ৰাচীন বহি ৰজাৰ ওচৰলৈ আহিছে। এতিয়া প্ৰাচীন বহি ৰজাক এই পুৰঞ্জন স্বৰূপ যিটো সংবাদ, এই সংবাদৰ যোগেদি পুৰঞ্জন মানে হল জীৱ। জীৱৰ তত্ত্বটোনো কি, কেনেদৰে বুজিব? কৌৰৱসকল আৰু পাণ্ডৱসকলৰ মাজত জীৱ হল বিদুৰ। যদি পৰমাৰ্থিক তত্ত্বৰে চোৱা যায়, কৌৰৱ পাণ্ডৱৰ মাজত জীৱৰূপ তত্ত্ব হল বিদুৰ। জীৱটোৱে কিহৰ ফালে চাই? জীৱটোৱে চাই সদায় ঈশ্বৰৰ ফালে। জীৱটোৱে কিহৰ ফালে চাই? সদায় পুণ্য পবিত্ৰিময় গুণবিলাকৰ ফালে। সেইটো কাৰণে 100জন কৌৰৱৰ মাজত থাকিও বিদুৰৰ দৃষ্টি সদায় পাণ্ডৱৰ ফালে, বিদুৰৰ দৃষ্টি সদায় ভগৱান কৃষ্ণৰ ফালে। আৰু দুৰ্যোধনৰ ৰাজসভালৈ গৈ ভগৱান কৃষ্ণ বিদুৰৰ গৃহত অতিথি হল। এই জীৱটোৱে হল ঈশ্বৰৰ অংশ। ভগৱান কৃষ্ণ জীৱসত্তাতে লীন গৈ থাকে। সেইটো কাৰণে ভগৱান কৃষ্ণ জীৱবিলাকৰ মালিক, জীৱবিলাকৰ স্বামী। সেইটো কাৰণে তেওঁ বিদুৰৰ গৃহত অতিথি। হে ৰাম, ও নাৰদৰ বাণী শুনি বোলে হাৰায়, হে নতু শুনো ভৱ ভয় তৰণ উপায়, ও নানামত কৰ্ম কৰো পায়ায়ো পদেশ, হৃদয় অন্তৰে মোৰ নাহি জ্ঞান লেখ, কহিও বিমল জ্ঞান মোহৰ আগত, এ যাক শুনি এৰাই কৰ্ম বন্ধ যত যত, গৃহস্থৰ আচমিতো সদায় কপট, যাক ভাজা ফুটে পাই কৰে লত ঘট। প্ৰাচীন বহীয়ে লোকধাক কৰা নাই,
খোলাখুলিকে কৈ দিছে যে হে দেৱঋষি, মই যি কৰিছো মই অজ্ঞানী, মোক যি উপদেশ দিছে মই তাকে কৰি আছো। আপুনি মোৰ কাৰণে ভগৱান, আপুনি মোক সেই উপদেশ দিয়ক, যি উপদেশ মই লাভ কৰিলে মোৰ এই গৃহৰ সংসাৰৰ লুটিঘুটিবিলাকৰ পৰা মই নিস্তাৰ পাই যাব পাৰো। সংসাৰখন কি? সংসাৰখন দুখময়, কষ্টকৰ। সংসাৰৰ দুখৰ পৰা জীৱবিলাক কেনেকে মুক্ত হ'ব? ভাগৱতৰ ৪ৰ্থ স্কন্ধৰ পুৰঞ্জন সংবাদত আমাক সেই তত্ত্ব কথা জনাব বিচাৰিছে। এই পুত্ৰ ভাজা পুহিব আর জীব বহু ধন, এই পুৰুষাৰ্থে মন জাগে সৰ্বক্ষণ। মোহমতি সংসাৰত ফুৰু নিৰন্তৰ, অবাবে মোক কৃপা কৰি মুনিবৰ। যে পুত্ৰ ভাৰ্যাক প্ৰতিপাল কৰিবৰ কাৰণে বহু ধন অৰ্জন কৰিব লাগে। এই পুৰুষাৰ্থকেই মই সদায় মনেৰে সৰ্বক্ষণ চিন্তা কৰি থাকিব লাগে। কিদৰে মই পুত্ৰ ভাৰ্যা আৰু গৃহখন প্ৰতিপালন কৰিম, ইয়াকেই মই পুৰুষাৰ্থ বুলি ভাবি ল'ব লগা হৈছে। মোহমতি সংসাৰত ফুৰু নিৰন্তৰ, মই অজ্ঞানী, মই এই মোৰ সংসাৰখনৰ চিন্তাতেই ভ্ৰমণ কৰি থাকিব লাগে। আবে মোক কৃপা কৰিও ক মুনিবৰ। মুনিবৰ কি? ব্ৰহ্মচাৰী। দেৱঋষি নাৰদ আজীৱন ব্ৰহ্মচাৰী। তেওঁ সদায় হাঁহি থাকে, কোনোদিন দুখ তাপ আদিৰ ছিদ্ৰ তেওঁ মুখত নাথাকে, সদায় হাস্যবদন। সেইটো কাৰণে নাৰদক দৰ্শন পালে সকলো আনন্দিত হৈ যায়। আৰু তেওঁ আকৌ বেয়া গুণ এটাও আছে বুলি আমাৰ প্ৰচাৰ আছে আকৌ, নহয়নে বাৰু? তোৰ কথা তোত, তোৰ কথা তোত লগোৱাজনক নাৰদ বুলি কয়, নহয় বাৰু? সঁচা কথাতেই কৈ থাকে, কিন্তু মাধৱে আকৌ কৈছে নহয় শুকৰে কাম্য শোধন কৰে বুলি। সেইটো সংসাৰখন শোধন হোৱাৰ ব্যৱস্থা। সঁচা কথাতে লগায়, কিন্তু মিছা হ'ব মাজত কাজিয়া নলগায়। হে ৰাজাৰ বচন শুনি আনন্দ মনত, জানিলো বৰাই গৱাৰ ভৈলে কৰ্মত। যোগ বলে মৰা পশু আকাশ কৱানি, অনিপতি কচাই মুনি বুলিলন্ত বাণী। আমাৰ কৰ্মবিলাক বন্ধনযুক্ত, কিন্তু এই কৰ্মবিলাক অবিনাশী। যি কৰ্ম কৰা যায়, কৰ্মৰ ক্ৰিয়াবিলাক এই জগতত সদায় থাকি যায়। কৰ্মৰ ক্ৰিয়া কেতিয়াও বিনাশ নহয়। সেইটো কাৰণে নিউটনৰ গতিসূত্ৰত এই তত্ত্ব প্ৰকট হৈ আছে। প্ৰত্যেক ক্ৰিয়াৰে সমান আৰু বিপৰীতমুখী ক্ৰিয়া প্ৰতিক্ৰিয়া আছে। এই ক্ৰিয়া প্ৰতিক্ৰিয়া সদায় অনন্তমুখী। শব্দ যদি ওলাই গৈছে, এই গতি অনন্ত ধামলৈ গতি কৰিয়ে থাকিব। ইয়াক বাধা দি কোনেও ৰাখিব নোৱাৰে। দেৱঋষি নাৰদ হল তপস্বী, মহাযোগী, মহান সাধনা তেওঁৰ লগত আছে। যিহেতু ভগৱান কৃষ্ণৰ পবিত্ৰ মনৰ তেওঁ বুদ্ধিৰূপ, এইটো কাৰণেই ভগৱান কৃষ্ণ হল যোগেশ্বৰ। যোগীসকলে তেওঁ চৰণ চিন্তা কৰিহে যোগ আচৰণ কৰে। কৃষ্ণক চিন্তা নকৰিলে যোগ নহয়। যদি কৃষ্ণৰ বিমুখ হৈ যায় তেতিয়া ভোগী হৈ যায়, যদি কৃষ্ণৰ সন্মুখ হৈ যায় তেতিয়াহ'লে যোগী হৈ যায়। এইটোৱে তত্ত্ব। এই দিব্য যোগ আৰু আচৰণৰ বলত আকাশত থকা পশুবিলাকৰ আত্মাক প্ৰাচীন বহিক দৰ্শন কৰাই দিলে দেৱঋষি নাৰদে।
এইটো অবাস্তৱিক নহয় কৰ্মৰ পাৰ্শ্বক্ৰিয়া হওক ভালক্ৰিয়া হওক এই জগতত থাকি যায় কেতিয়াও তাৰ বিনাশ নহয় ও দেখ দেখ মহাৰাজ ভ্ৰমে আকাশত যজ্ঞে বুদ্ধি আসত পশু যত যত যজ্ঞৰ শেষত কি কৰে পশু বলি দিয়ে হয়নে বাৰু আমি বাৰু যজ্ঞ কৰা দেখাও নাই কিন্তু শাস্ত্ৰত তেনেকে কোৱা শুনিছো আৰু যে যজ্ঞৰ অন্তত যজ্ঞৰ পশু বলি দিয়া হয় এই হাতত ধনিয়া খড়গ পৰশু কুঠাৰ মৰণক বাট চাই আশ্ৰয় তোমাৰ দেখুৱাই দিলে তুমি পবিত্ৰ কৰ্ম বুলি যজ্ঞ কৰি ঈশ্বৰ সেৱা কৰি এই পশুবিলাক যে বধ কৰিছিলা বলি দিছিলা চোৱা হাতত সবে খৰ্গ জাতি আৰু কুঠাৰ লৈ তুমি মৃত্যু হলে বাট চাই আছে তোমাৰ মৃত্যু হলে তুমি কৰা কৰ্মৰ যিটো ফল তোমাৰ জীৱটো কিহতি দিব সকলো ৰৈ আছে তাত বাট চাই আছে হে দহন সুবাৱে কোপে আজুৰয় কেশ অস্তক ফুৰাৱে হাতে ধৰিয়ায় শেষ কোধত মুখবিলাক কামুৰি দাঁত কুৰুচি আছে এই জীৱবিলাকৰ তেওঁ বধ কৰা জীৱবিলাকৰ জীৱাত্মাবিলাক আৰু কি কৰিছে খঙেৰে পাচিন বহি ভালকে চাই আছে চবেই যে তোৰ মুঠতে দেহাটো ত্যাগ হওক যেতিয়া তোৰ জীৱটো আহিব এই গোটেইখিনিয়ে বেৰি আমাক যি কৰিছিলে তাতকে বহুত বেছি দিব লাগিব ভাগৱতৰ চতুৰ্থ স্কন্ধই আমাৰ লগত থকা জীৱটো পৰিচয় কৰাই দিছে এইটো কাৰণে ভাগৱত মৰ্ত্যৰ শাস্ত্ৰ নহয় কোৰ শাস্ত্ৰ বৈকুণ্ঠ বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ যি সত্য সনাতন যি সত্য অবিনাশী যি সত্য অতীত বৰ্তমান আৰু ভৱিষ্যত সমস্ত কালতেই প্ৰতিষ্ঠিত সেই সত্যকে দৰ্শন কৰাইছে ভাগৱতত হে ৰাম খণ্ড খণ্ড কৰিবে ক তোমাৰ শৰীৰ হে বোম্বালে শৰীৰ ঢাকি বাহিবে ৰুধিৰ হে ঘাৰ বিষে শৰীৰত পাইবা বৰ বিধা শুনা আত কহো এক পুৰাতন কথা দেখিছা তোমাক কেনেদৰে শাস্তি দিব কি কৰিব এই জীৱবিলাকক তেওঁলোকে সেয়া কৰিয়ে আছে চাই লোৱা এতিয়া তুমি সেইটো ক্ষণৰ কাৰণে বাট চাই আছা পুৰঞ্জনক দেৱঋষি নাৰদে দেখুৱাই দিলে হে পুৰঞ্জন নিপতিৰ চৰিত্ৰ বিশেষ হে সাৱধানে শুনা তাক কহিব নিশেষ আছিলন্ত নিপয়েক নামে পুৰঞ্জন ঢাকিল ধৰণী খান যাৰ গুণগণ তাৰ এক মিতয় আছে অবিজ্ঞাত নাম অনুহয় বিফল যাৰ বাঞ্ছিতাৰ্থ কাম এই পুৰঞ্জন নামৰ ৰজাজন জগত বিখ্যাত তেওঁৰে এজন বান্ধৱ আছে নামটো হল অবিজ্ঞাত বিজ্ঞাত মানে অজ্ঞাত হৈ লুকাই থকা অবিজ্ঞাত যিজন কাৰো জ্ঞাত নহয় যিজনক কোনেও দেখা নাই যিজনক কোনেও চুব পৰা নাই তেনেকুৱা বান্ধৱ এজন পুৰঞ্জনৰ লগত আছে এই বান্ধৱজনেই হল
পুৰঞ্জনৰ দুদান্ত মনটো। পুৰঞ্জন নামৰ ৰজাজনৰ দুদান্ত মনটো কি? অবিজ্ঞা। মনত কি ভাবি আছে, কি পাতি আছে, কাৰো জ্ঞাত নহয়। সেইটো কাৰণে সেই বান্ধৱজনক অবিজ্ঞাত বুলি ভাগৱতত দেখুওৱা হৈছে। দুৰ্জয় মন। যত কৰ্ম কৰে তাক কেহু নজান, বিচাৰে নিৰ্গুণ সৰ্ব গুণৰো আশ্ৰয়। আপোনাৰ অনুকূল নগৰ চাহিয়া, পৃথিৱী মধ্যত সিটো ফুৰে বিচাৰিয়া। যতে ক দেখিলা মানে বিশেষ নগৰ, জলে স্থলে ফুৰে দেখিবা মনোহৰ। পুৰঞ্জন ৰজাৰ এজনী বান্ধৱ অবিজ্ঞা। এইজন কেনেকুৱা? এইজন নগৰ চহৰ চবতে ভ্ৰমণ কৰি ফুৰে। সেইজনেই হল পুৰঞ্জনৰ মনটো। কোনেও দেখা নোপোৱা, কোনেও বুজি নোপোৱা মনটো ক'ত কেনেকে পৰিভ্ৰমণ কৰি থাকে কোনেও নাজানে। এই তত্ত্বটো আমাক দেখুৱাইছে। তথাপি নভয়লতাৰ মনত হৰিষ, নগৰ বিচাৰি ৰাজা ফুৰে দশো দিশ। গোটেইখন ভ্ৰমি ফুৰিছে, কিন্তু তেওঁ ভাল নগৰ এখন বিচাৰি পোৱা নাই। নগৰখন বিচাৰি কি কৰিছে? চলাহ কৰি ফুৰিছে। একদিনা হেমৱন্ত দক্ষিণ পঞ্জৰে, ফুৰন্তে দেখিলা স্থান ৰাজায়ে কেশৰে। জগত প্ৰখ্যাত পুনু ভাৰত বৰিষ, তাংক দেখি ৰংগৱাতী ভৈলায়া সৰিষ। এই পুৰঞ্জন ৰূপী ৰজাজনে দক্ষিণ দিশলৈ চাই পেলাই দেখিলে এখন ধুনীয়া নগৰ আছে। সেই নগৰখন কি? ভাৰতবৰী। নৱখান দ্বাৰ এক আশ্ৰয় নগৰ, ৰাজধানী লক্ষণে লক্ষিত মনোহৰ। নৱখন দুৱাৰ থকা এই ভাৰতবৰীখনেই হল আমাৰ দেহটো। দেহত নৱদ্বাৰ আছে, সেইটো কাৰণে ভাৰত বুলি কোৱা হৈছে। ভা মানে পোহৰ, ৰ মানে ৰমন, ৰত মানে যি পোহৰত সদায় ৰত হৈ আছে। অৰ্থাৎ আত্মাৰ পোহৰ যেতিয়ালৈকে দেহত প্ৰৱেশ নহব তেতিয়ালৈকে সি জীৱৰূপলৈ নাযাব। সেইটো কাৰণে ভাৰত বৰিষ মানে পুৰঞ্জন সংবাদত আমাৰ দেহ তত্বৰ কথাই কৈছে। ইয়াতেই 9খন দুৱাৰ আছে। শোভিতি বেৰিয়া নগৰৰ গৰখাই, মহামনোহৰ দেখি লোকে থাকে চাই। উচ্চতৰ গৃহৱাতী দেখিতে শোভন, স্থানে স্থানে পুতি আছে কনক তোৰণ। উদ্যান আৰাম আছে দেখিতে বিৰংগ, হে সুবৰ্ণ ৰজত লোহাময়তী নিসিংহ। তত্ত্ব কথাটোৰ মাজলৈ আমাক নিছে। এই নৱখন দ্বাৰ থকা এই ভাৰতৰূপী দেহ তত্ত্বত অতি সুন্দৰ সুশোভিত কি আছে? উদ্যান আছে বুলি কৈছে। স্থানে স্থানে পুতি থোৱা আছে কি? কনক তোৰণ, সোণৰ তোৰণ দিয়া আছে। ক'ত আছে সোণৰ তোৰণ আমাৰ দেহাত? আমাৰ দেহতনো সোণৰ তোৰণ ক'ত দিয়া আছে দাদা? সোণালী তোৰণ ক'ত আছে?
সাত্বিক ঐশ্বৰিক গুণৰ যিবিলাক ভাৱ, যিবিলাক গুণে জীৱক বন্ধনৰ পৰা মুক্ত কৰে, যেনে জীৱৰ প্ৰতি দয়া, যেনে সমস্তৰে প্ৰতি প্ৰেম, যেনে ঈশ্বৰৰ প্ৰতি একান্ত ভক্তি, যেনে মান্যজনক গুৰুতুল্যজনক কৰা বিনম্ৰ ব্যৱহাৰ আৰু উচিত সন্মান প্ৰদৰ্শন, এইবিলাক সুবৰ্ণ সদৃশ হয় নে নহয় বাৰু? সাত্বিক গুণবিলাক সুবৰ্ণ সদৃশ। নিৰ্মল চৰিত্ৰজনক, ভাল স্বভাৱযুক্ত বিনম্ৰ আচৰণ থকা লোকজনক কোনেনো ভাৱ ভক্তি নকৰে বাৰু? সকলোৱে কৰে। সেই যিখিনি কৈছে যে মানৱৰ মাজত প্ৰায়খিনিৰ মাজতে সেইখিনি প্ৰকট হোৱা দেখা পোৱা যায়, ভাল গুণবিলাক। এই উদ্যম ৰাম আছে দেখিতে বিৰংগ, এ সুবৰ্ণ ৰজত লোহাময় তিনি সিংহ। দেহটোত কেইটা সিংহ আছে? দেহটোত সুবৰ্ণ ৰজত আৰু লোহাময় তিনিটা সিংহ আছে। সুবৰ্ণ যিটো সিংহ বা যিটো তত্ত্ব, সুবৰ্ণ তত্ত্বটো হল আমাৰ লগত থকা সাত্বিক গুণবিলাক। দয়া ভাৱ, ক্ষমা ভাৱ, প্ৰেম ভাৱ, কৰুণা ভাৱ, ভক্তি ভাৱ, নিৰ্মল স্বভাৱ, জটিল নহয় সৰল কোমল হোৱা, এই সিংহটো হল সুবৰ্ণ। আৰু এটা সিংহ আছে কি? ৰজত। ৰজত মানে ৰূপালী। ৰূপালী মানে ৰাজসিক, অৰ্থাৎ আমাৰ দেহ তত্ত্বটো ৰাজসিক, ৰজোগুণী। আৰু এটা লোহাময়। লোহাময়টো হল তামসিক, তাত মামৰ লাগি মানে শুকান লোহাত কিন্তু কেতিয়াও পটককে মামৰ লাগিব নোৱাৰে। লোহাত পানী লাগিব, তেতিয়াহে মামৰ হয়। হয় নে নহয় বাৰু? এইটো কাৰণে আমাৰ মনটো যেতিয়ালৈকে মলিন নহব তেতিয়ালৈকে তমোগুণলৈ গতি নকৰিব। এই লোহাময় তত্ত্বটো হল আমাৰ তমোগুণ। ৰজোগুণত ছিদ্ৰ লাগিলে লগে লগে সি তমোগুণলৈ গতি কৰে। মোক কিয় এতিয়ালৈকে দিয়া নাই, মই কিয় এতিয়ালৈকে পোৱা নাই, তাক ডাঙৰটো দিলে মোক সৰুটো দিলে, হয়নে বাৰু? তাক বেছি দিলে মোক কম দিলে। এই অসম ভাৱবিলাকে আমাক কি কৰে? উধলে লৈ যায়, অহংকাৰলৈ লৈ যায়, জেদ ভাৱলৈ লৈ যায়। এইটো হল আমাৰ কি? লোহাৰ সিংহ। অকণমান ছিদ্ৰযুক্ত পানী পৰিলেই তাত মামৰে ধৰি দিয়ে। এই তিনিটা সিংহ সেই নগৰখনত আছে বুলি কৈছে। এই মৰকত স্থলী ফতি কৰ দিলাবাৰ, এ মানিকে বদৰ জয়াতি কৰে জাতিষ্কাৰ। এতিয়া তাত কি আছে? মৰকত স্থলী স্ফটিকৰ দিলাবাৰ। স্ফটিক মানে আটাইতকৈ স্বচ্ছ আৰু নিৰ্মল। এই স্বচ্ছ আৰু নিৰ্মল বস্তুকেইটা কি? আমাৰ মনৰ শুদ্ধ ভাৱবিলাক, আমাৰ পবিত্ৰ হৃদয় আৰু আমাৰ নিৰ্মল দৃষ্টি, এইবিলাকক কোৱা হয় স্ফটিক বুলি। আৰু মানিক বিলাক কি? মানিক বিলাক হল স্বভাৱ চৰিত্ৰ ভাল হোৱাটো, সৎ চৰিত্ৰ, শুদ্ধ বিচাৰ, এইবিলাক হল কি? মানিক সদৃশ। বৈদুৰ্য হল কি? যি জ্যোতি দি থাকে, পোহৰ দি থাকে। কিহে জ্যোতি দিয়ে? সৎগুণ বিলাকে, ভাল গুণ বিলাকে, শ্ৰেষ্ঠ গুণ বিলাকে। এ শাৰী শাৰী নগৰ প্ৰকাশ কৰে ঘৰ, এ পাতালে নগৰ ভোগ অতি সমসৰ। পাতালতো এখন নগৰ আছে, সেইখন কি হয়? ভোগৰ নগৰ। ভোগে কি কৰে? ভোগ হলে ৰোগ হয়। জীয়াই থাকিবৰ কাৰণে খোৱাটোক ভোগ নকয়। ন্যূনতম প্ৰয়োজনতকে যদি বেছি ভোগ কৰে তেতিয়াহ'লে সেইটোক ভোগী বুলি কয়। মানে ভোগক যি ত্যাগ কৰে তাকে যোগী বুলি কয়।
না আছে কই দেখিনি এই সভাৰ মণ্ডপ ৰাজ পথ গৃহস্থৰ অকিয়া স্থান হাত বাট আৱৰ বিস্তৰ নগৰ মধ্যত ধ্বজ পতাকাৰ কান্তি পবালৰ ভিন্দি হব আছে পান্তি পান্তি নগৰৰ বাহিৰত আছে উপবন দিব্য বৃক্ষ লতা গণ দেখিতে শোভন বৰ ডাঙৰ কথা কৈছে যে নগৰখনত কিন্তু বৃক্ষ আছে নগৰখনত কিন্তু লতা আছে মানুহৰ দেহত বৃক্ষ আৰু লতা আছে জানো আছে আমি চাব জানিব লাগিব বিচাৰিব জানিব লাগিব সেইটো কাৰণে কৈছো বস্তুটো বৰ জটিল ভাৰতখনকে বাছি লৈছে সিলেকশ্যন যে লতা হল পুৰুষ তত্ত্বক আশ্ৰয় কৰি থকা প্ৰকৃতিযুক্ত গুণবিলাক তাক কোৱা হয় লতা আৰু বৃক্ষ হল যিখিনি পুৰুষ গুণ পুৰুষ তত্ত্বৰ গুণখিনিক কোৱা হয় বৃক্ষ বুলি লতাও বৰ ভাল আছে লতা কি কি দয়া ক্ষমা প্ৰেম কৰুণা ভক্তি এই পাঁচজোপা লতা পুৰুষ কি বাক্য দি বাক্য ৰাখি দিয়া যি বাক্য দিছে সেই বাক্যটো ৰাখি দিয়া যি কৰ্ম কৰিব সেই কৰ্মত যাতে কাৰো অনিষ্ট নহয় যলৈ যাত্ৰা কৰিব যাতে সদায় পবিত্ৰতা থাকে শুদ্ধতা থাকে আৰু জীৱনত যিখিনি কৰ্তব্য পালন কৰিব সেই কৰ্তব্য শাস্ত্ৰসন্মত সেইটো পুৰুষ তত্ত্ব সেইটো কাৰণে সাত্বিক কৰ্মৰে জীৱনক আগুৱাই নিয়া ধৈৰ্যশীল যিজনৰ জীৱন পবিত্ৰ এই পবিত্ৰ তত্ত্বটো হল বৃক্ষ সদৃশ পুৰুষ তত্ত্ব আৰু ইয়াক আশ্ৰয় কৰি থকা ভাল ভাল প্ৰকৃতি ধৰ্মী গুণবিলাক হল ইয়াৰ লতাযুক্ত তত্ত্ব তাতে পদ্ম মধুপ্ৰিয়া গুঞ্জৰে ভ্ৰমৰ কোলা হল শবদ বধ শতক যদিহে গুণগুণনি হয় বুজিব লাগিব সেইজনৰ হৃদয়ত আনন্দৰ সুবাস আছে যিজনৰ স্বভাৱ নিৰ্মল বৃত্তি শুদ্ধ হয়নে জীৱনচৰ্যা পবিত্ৰ সেইজনৰ হৃদয়ত সদায় ভগৱন্তৰ গানে গুণগুণ কৰি থাকে হয়নে নহয় ভাগৱতলৈ যাওঁ বুলি কলেও মই যাব নোৱাৰো দেই মোক লগ নলবা মই বৰ বৰিং হওঁ হয়নে নহয় বাৰু এই নিজে শুনিছো কাৰণেহে কৈছো হয়নে বাৰু সময় নাই কথাবোৰ আচুহোৱা লাগে হয়নে নহয় বাৰু এই কেইপাত অস্ত্ৰ যদি কেনেবাকৈ উলিয়াই দিয়া যায় গোটেই কিপাত ইফালে সিফালে সোমাই ওলাই ভেদ কৰি যাব নে নাযাব বাৰু প্ৰত্যেকৰে গাতেই হয়নে বাৰু সেইটো কাৰণে কিয়নো খোজ খাবলৈ আহে খোজ নোখোৱাকে থকাই ভাল কিন্তু বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰৰ ইমান মহিমা যে আগৰ জনমৰ সঞ্চিত ফল থাকিলেহে পুণ্যৰ তেতিয়াহে ভাগৱতৰ কথা শুনিবলৈ পায় ভাগৱত শাস্ত্ৰটো লিখা আছে আগৰ জন্মৰ যদি সঞ্চিত পুণ্যৰ ভাগ নাথাকে এই জন্মৰ পুণ্যৰ বলত আপুনি গীতা আৰু ভাগৱতৰ কথা শুনিবলৈ নাপায় সেইটো কাৰণে গীতা ভাগৱতৰ কথা শ্ৰৱণ কীৰ্তন কৰিবলৈ অহা সমস্তকে ভগৱান বুলি মনেৰে ভাবি লোৱা ইয়াত কোনোজন সৰু নহয় কোনোজন ডাঙৰ নহয় প্ৰত্যেকজনে সমান মান্যতা প্ৰত্যেকজনকেই সমানে দিয়া হয় সমানে আতিথ্য বা সেৱা কৰা হয় আৰু প্ৰত্যেকজনকেই ভগৱন্তৰ সেৱা ধৰ্মৰ একোটা অংশ বা ৰেণু বুলি ভবা হয় সেইবাবে
তাতে পদ্মময় পিয়া গুঞ্জৰে ভ্ৰমৰ। অৰ্থাৎ আমাৰ হৃদয় হল পদ্ম সদৃশ, অষ্টদল পদ্মৰ মাজত গোপন ৰহস্য হৈ আত্মাৰূপী ঈশ্বৰ বাস হৈ আছে। এই আত্মাৰ ঈশ্বৰ হৃষিকেশক দৰ্শন পাবৰ কাৰণে, সাক্ষাৎ কৰিবৰ কাৰণে দেৱঋষি নাৰদে প্ৰাচীন বহি স্বৰূপ ঋষিক এই তত্ত্ব কথা বিকট কৰি শুনাইছে, যাতে তুমি বন্ধনৰ পৰা মুক্ত হৈ যোৱা। সৰোবৰ জলে আছে চপ চপ কৰি, কুমুদত উৎপল পদ্ম জলে আছে ভৰি। মানুহৰ দেহত জানো সৰোবৰ থাকিব পাৰে? যদি এনে সাধাৰণ দৃষ্টিৰে চোৱা যায় এইটো এটা অবাস্তৱ কথা। কিন্তু মানুহৰ ভগৱন্তৰ গভীৰ ভক্তি যদি কেনেবাকে গুৰুৰ কৃপাত লাভ হয়, হৃদয়খন পদুম ভেদ ফুল আদি পবিত্ৰ ফুলেৰে সুশোভিত হৈ থকা এটি সৰোবৰ হৈ যায়। হৰি ভক্তি সৰোবৰে অমৃত জলে ৰাজহংস প্ৰকাশ হয় বুলি মাধৱ মহাপুৰুষে কৈছে যে আমাৰ হৃদয়খন হল হৰি ভকতিৰ এটি সৰোবৰ। তাত ৰাজহংস ৰূপেৰে কেলি কৰিব খোজে ভগৱানে নিজেই। ৰাজহংস মানে হল আত্মতত্ত্ব। ব্ৰহ্মাৰ বাহন কি? ৰাজহংস। সৰস্বতীৰ বাহন কি? ৰাজহংস। এই ৰাজহংসৰ অৰ্থ কি? ৰাজহাঁহ নহয়, সেয়া হংস বুলি কোৱা হয়। হংস মানে আত্মা। হংস মানে হল আত্মা। ৰাজহংস বুলি এইটো কাৰণেই কোৱা হয় যে ৰাজহাঁহে যিদৰে গাখীৰ আৰু পানীৰ পৰা কেৱল মাখনখিনি লৈ গুচি যাব পাৰে, অমৃতখিনি তাৰ পৰা লৈ গুচি যাব পাৰে, এই ৰাজহংসৰূপী আত্মতত্ত্বটো কেৱল ঈশ্বৰ তত্ত্ববিলাকৰেহে স্পৰ্শ হয়। এই বোকা পানীযুক্ত ছিদ্ৰবিলাকৰ স্পৰ্শ নহয়।